এজন মানুহৰ অংগদানে ৯টাকৈ জীৱন বচাব পাৰে। আচৰিত নহয়নে বাৰু? নমস্কাৰ, মই নিখিলেশ শৰ্মা, ট্ৰান্সপ্লান্ট কোঅৰ্ডিনেটৰ, ডাউনটাউন হস্পিটেল গুৱাহাটী। এই মাহটো অংগদানৰ মাহ। মই আপোনালোকৰ সৈতে এটা অতি সহজ আৰু গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে জানেনে, অংগৰ অভাৱত প্ৰতিদিনে প্ৰায় 20 জন মানুহৰ মৃত্যু হয়। ভাৰতত প্ৰায় 3 লাখ ৰোগী অংগ সংৰোপণৰ অপেক্ষাত ৰৈ আছে আৰু এজন মানুহৰ অংগদানে ৯টাকৈ জীৱন বচাব পাৰে। আচৰিত নহয়নে বাৰু? অংগদানৰ ক্ষেত্ৰত বহুতে দ্বিধাবোধ কৰে, কাৰণ মনত কিছুমান বিভ্ৰান্তি থাকে, আৰু আজি মই আপোনালোকৰ সেই বিভ্ৰান্তিক আঁতৰ কৰিবৰ কাৰণে যত্ন কৰিম। প্ৰথমতে, মই যদি ডনাৰ হওঁ, তেতিয়াহ'লে মোৰ ডক্টৰে মোক বচাবলৈ চেষ্টা নকৰিব। এই কথাটো সম্পূৰ্ণভাৱে ভুল, কাৰণ যিকোনো এজন চিকিৎসকৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হ'ল আপোনাৰ জীৱন বচোৱা। আৰু যদি দুৰ্ঘটনাবশতঃ কিবা কাৰণত ব্ৰেইন ডেথ অথবা মস্তিষ্কৰ মৃত্যু, বা চিকিৎসা শাস্ত্ৰৰ ভাষাত যেতিয়া মস্তিষ্ক এটাই সক্ৰিয় অৱস্থালৈ ঘূৰি অহাৰ কোনো আশা নাথাকে, তেতিয়া এইটো ব্ৰেইন ডেথ বুলি কয়। আৰু ব্ৰেইন ডেথ হোৱাৰ পিছতহে আপোনাৰ চিকিৎসকে আপোনাক অংগদানৰ কাৰণে পৰামৰ্শ দিব। গতিকে আপুনি ভাবা হিচাপত চিকিৎসকে বচাব চেষ্টা নকৰিব, সেই কথাটো ভুল। দ্বিতীয়তে দেখা যায়, বহুতে কয় যে মই বয়সীয়াল, মোৰ সৰু সুৰা অসুখ হৈ থাকে, তো মই অংগদান কৰিব পাৰিম জানো? আপোনালোকে জানি সুখী হ'ব যে অংগদানৰ ক্ষেত্ৰত বয়সৰ কোনো বাধা নিষেধ নাথাকে। ভাৰতত এতিয়ালৈকে 70ৰ পৰা 80 বছৰীয়া মানুহেও অংগদান কৰিছে সফলভাৱে। আৰু সৰু সুৰা অসুখ বিসুখ এইবিলাক লৈও চিন্তা কৰিব লগা কথা নাথাকে, কাৰণ অংগদানৰ সময়ত আপোনাৰ চিকিৎসকে আপোনাৰ অংগৰ সুস্থতা নিৰূপণ কৰিহে অংগদানৰ কাৰণে পৰামৰ্শ দিব, আৰু তাৰে পিছত আপোনালোকে অংগদানৰ কাৰণে বিবেচনা কৰিব। তৃতীয়তে, বহুতে ভাবে যে এয়া মোৰ ধৰ্মৰ বিৰোধী, কিন্তু আচল কথাটো হ'ল কি, পৃথিৱীৰ সব ধৰ্মই অংগদানক এটা মহান কাম হিচাপে বিবেচনা কৰে। বন্ধুসকল, অংগদান হৈছে আপুনি দিব পৰা আটাইতকৈ ভাল উপহাৰ, জীৱনৰ উপহাৰ। গতিকে আহক, এই অংগদান মাহটোত এটা নতুন আৰম্ভণি কৰোঁ। কি কৰিব পাৰোঁ আমি? প্ৰথমতে, পৰিয়ালৰ লগত কথা পাতক অংগদান সম্পৰ্কে। দ্বিতীয়তে, আপুনি পঞ্জীয়ন কৰক। ইণ্ডিয়াত পঞ্জীয়ন কৰিবৰ বাবে noto.abdm.gov.in ৱেবছাইট আছে, তাতে গৈ আপোনালোকে পঞ্জীয়ন কৰিব পাৰে। অতি সহজ প্ৰক্ৰিয়া। তৃতীয়তে, আপোনাৰ মনত থকা প্ৰশ্ন খুদনিসমূহ মুকলিকৈ কথা পাতক, অথবা আমাক সোধক। আপোনাৰ এটা ভাল সিদ্ধান্তই ৯টালৈকে জীৱন বচাব পাৰে। আহক, আমি সকলোৱে এক সংকল্প লওঁ আৰু কাৰোবাক হাঁহিবলৈ, সপোন দেখিবলৈ আৰু জীয়াই থাকিবলৈ দ্বিতীয়টো সুযোগ দিওঁ। শুনাৰ বাবে ধন্যবাদ। ভয় নহয়, সজাগতা বিয়পাওঁ আহক।